ট্ৰেণ্ডি বুলছন ডালাষ্টেচন আপোনালোক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, আজি আমি অপেক্ষা কৰি থকা দুটা IT কোম্পানী, যিটা ইণ্ডিয়াৰ লাৰ্জেষ্ট কোম্পানী। প্ৰথম কোম্পানীটো হ'ল TCS, যিটো লাৰ্জেষ্ট কোম্পানী, আৰু ছেকেণ্ড কোম্পানীটো হ'ল ইনফোছিছ, ছেকেণ্ড লাৰ্জেষ্ট। আমি প্ৰথমতে আপোনালোকক ইনফোছিছৰ ৰিজাল্ট দেখাবলৈ ওলাইছোঁ। চেলছ ইয়াৰ টু ইয়াৰ অনলি 1% বাঢ়িছে, গতিকে বৰ এটা ভাল ৰিজাল্ট নহয়। আৰু এক্সপেক্টটো তেনেকুৱাই আছিল, এক্সপেক্টটো বেছি কৰা নাছিল, কাৰণ এইটো কোৱাৰ্টাৰত IT কোম্পানীবোৰৰ ৰিজাল্ট ইমান ভাল নাহে নৰ্মেলি ডিচেম্বৰ কোৱাৰ্টাৰত। গতিকে এক্সপেক্টেশ্যনো ল' আছিল। আমি এক্সপেক্টেশ্যন আপোনালোকক দেখাম। নেক্সট ইবিটা হৈছে 2% নিগেটিভ, নেট প্ৰফিটটো 7% নিগেটিভ, ৱাই ইয়াৰ টু ইয়াৰ। EPSও 6% নিগেটিভ। গতিকে ৰিজাল্ট ইনফোছিছৰ ভাল হোৱা নাই, কিন্তু এক্সপেক্টেশ্যন কেনেকুৱা আছিল আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। নেক্সট TCSৰ যদি আমি ৰিজাল্ট চাবলৈ যাওঁ, তেতিয়াহ'লে TCSৰ ৰিজাল্ট ইনফোছিছতকৈ অকণমান ভাল হৈছে। আৰু আন এটা কথা, ইনফোছিছত গাইডলাইনো কমাইছে, নেক্সট কোৱাৰ্টাৰটো বৰ এটা ভাল নহ'ব বুলি কৈছে। আমি আগতে কৈ আহিছোঁ, যোৱা দুটা উইকৰ পৰা আমি কৈ আছোঁ যে ইনফোছিছ আৰু TCSৰ ৰিজাল্টৰ ফলত IT ছেক্টৰে কিছু কাৰেকশ্যন হ'ব, আৰু সেইটো হৈছেও। TCSৰ 4% ইনক্ৰিজ হৈছে, চেলছ ইবিটাও 5% অনলি, নেট প্ৰফিট 9%, আৰু EPS 2%, মানে ছিংগল ডিজিট পাৰ্চেণ্টেজ হিচাপত এই লাৰ্জ কোম্পানীটোৱে এইবাৰ প্ৰফিট দিছে। গতিকে TCS আৰু ইনফোছিছৰ ৰিজাল্ট আপোনালোকে বৰ এটা ভাল দেখা নাপালে। গতিকে ইয়াৰ ওপৰত বেছ কৰি গোটেই IT ছেক্টৰটোত 2-3 দিন, মানে কাইলৈ মাৰ্কেট খোলা আছে, তাৰপিছততো 2 দিন বন্ধই। গতিকে কাইলৈকে আপোনালোকে হয়তো ইয়াৰ এফেক্ট দেখা পাব IT ছেক্টৰত। যদি আমি ইনফোছিছৰ গাইডলাইন আৰু ইনফোছিছৰ এক্সপেক্টেশ্যন চাবলৈ যাওঁ, তেতিয়াহ'লে এনালাইষ্টৰ মতে ইনলাইন ৰিজাল্ট আহিছে, নিউট্ৰেল ৰিজাল্ট বুলি ক'ব পাৰোঁ। কিন্তু গাইডলাইন মেনেজমেণ্টে কমাইছে, গাইডলাইন 1.5ৰ পৰা 2% হ'ব বুলি কৈছে। গতিকে ৰেভিনিউত, গতিকে অহা কোৱাৰ্টাৰটো বেছি এক্সপেক্ট নকৰাই ভাল। যদি আমি আপোনালোকক TCSৰ এক্সপেক্টেশ্যন দেখাবলৈ যাওঁ, তেতিয়াহ'লে TCSৰ এক্সপেক্টেশ্যন বহুত বেছি নাছিল, যদিও আপোনালোকে দেখিছে 2% ইয়াৰ টু ইয়াৰ গ্ৰ'থ, আৰু হৈছে সেইটো 11,058 crore, আৰু ৰেভিনিউ 4% ইনক্ৰিজ হৈছে 60,583, আৰু এক্সপেক্টেশ্যন আছিল ৰেভিনিউ 60,119। গতিকে 16,119ৰ পৰা বাঢ়ি 16,583 হৈছে ৰেভিনিউ, আৰু প্ৰফিট কিন্তু অকণমান ডিক্লাইন হৈছে। এক্সপেক্টেশ্যন আছিল 11,446 crore, আৰু হৈছেগৈ 11,058। গতিকে এক্সপেক্টেড কৰা ধৰণৰ ৰিজাল্ট ৰেভিনিউ আৰু প্ৰফিটত এটাত হৈছে, এটাত হোৱা নাই। গতিকে আপোনালোকে ইয়াৰ ওপৰত বেছ কৰি অহাকালি IT ছেক্টৰ হয়তো ডাউন যাব পাৰে, আপোনালোকে চাই ল'ব। আপোনালোকৰ নিজৰ নিজৰ যিবোৰ লাৰ্জ কেপ আছে, সেইবিলাকত হয়তো কিছু পৰিমাণে কাৰেকশ্যন হ'ব পাৰে। LTI মাইণ্ডট্ৰিটো ইনফোছিছৰ ৰিজাল্ট বেয়া হ'লে তাতো এফেক্ট দেখা যায়। গতিকে সেইটো অলৰেডি ওপৰত আছে, গতিকে তাতো হয়তো আপোনালোকে বাই কৰাৰ সুবিধা পাব পাৰে। ধন্যবাদ।